মানে মোক এনেকুৱা ট্ৰল কৰিছে সংখ্যালঘু মুছলমান দুখীয়া মানুহবিলাকক মই সাবতি ধৰাৰ কাৰণে মোক ইমান ট্ৰল কৰিছে। মই জানো যে এই ট্ৰল মাষ্টাৰবিলাক হ'ল চব বিজেপি, কিন্তু একেলগতে এইবাৰ দেখা গ'ল যে ট্ৰল মাষ্টাৰবিলাকৰ লগত বিজেপি মাষ্টাৰবিলাকৰ লগত কংগ্ৰেছৰ মাষ্টাৰ কিছুমানো যোগ দিছে। এইবাৰ কংগ্ৰেছ বিজেপিয়ে একেলগতে মোক মাৰ দিছে। মানে সংখ্যালঘু ৰাইজৰ বিপদৰ সময়ত মাত মতাৰ কাৰণে মোক ভিলেইন সজাবৰ কাৰণে কি যে এতিয়াতো মই আপোনালোকৰ ইয়াতে দেখিলোঁ। এতিয়া অলপ আগতে মই সংখ্যালঘু মহিলা এগৰাকীক সাৱটি ধৰিছিলোঁ, বুঢ়ী মানুহ এগৰাকীক, বয়োজ্যেষ্ঠ মানুহ এগৰাকীক, চিনেমা এক্ট্ৰেছ এজনীকে মোৰ লগত লগ লগাই দিছে। এতিয়া কি কৰিব আপুনি কওকচোন? এনেকুৱা অসভ্য মানুহ এতিয়া কি কৰিব আপুনি কওক? মোক ভিলেইন বনাবৰ কাৰণে মানে কি কৰিছে। এই ৱাইফে সেইবিলাক ফটো দেখিলে কি বা কয়, এতিয়া সঁচাকৈ এইবিলাক কৰি ফুৰিছে নেকি বুলি ভাবে নেকি? বুজিছেনে নাই? আপুনি ফটো বেলেগ লগাইছে বেলেগ, মাথা নষ্ট কৰি দিছে সিহঁতি। কংগ্ৰেছ, AIDF, বিজেপি। 1 নম্বৰটো বিজেপি, 2 নম্বৰ কংগ্ৰেছ আৰু AIDF। পাৰিলে মোক মানে আচলতে তেওঁলোকে পাৰিলে মানে অসমৰ পৰা এলিমিনেট কৰি দিলেই ভাল পায়।